শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ ফালৰ পৰা নতুনকৈ ওলাইছে 8টা লেকচাৰ আৰু মেনেজাৰৰ কাৰণে পোষ্ট আৰু এই পোষ্টকেইটাৰ কাৰণে আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব আৰু কি ডকুমেণ্টছ লাগিব ইয়াৰ বিষয়ে এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো বন্ধু বান্ধৱীসকল পদকেইটা ওলাইছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ ফালৰ পৰা চমুকৈ SSUHSৰ ফালৰ পৰা টোটেল পদ হৈছে আপোনালোকৰ 8টা ওলাইছে লেকচাৰ এণ্ড মেনেজাৰৰ কাৰণে পোষ্ট ওলাইছে আৰু ইয়াৰ লেকচাৰৰ কাৰণে ওলাইছে আপোনালোকৰ 7টা পোষ্ট। ইয়াৰে ছাবজেক্ট উইচ ভেকেঞ্চিটো হ'ল আপোনালোকৰ ছাবজেক্ট উইচ ভেকেঞ্চি আপোনালোকৰ 7টা বিভাগৰ কাৰণে আপোনালোকৰ 7টা পোষ্ট ওলাইছে আৰু ইয়াৰ আপোনালোকৰ দৰমহাটো থাকিব 40,000 টকা মাহিলী দৰমহা। বয়সৰ ক্ষেত্ৰত আপোনালোকে 40 বছৰলৈকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব আৰু শিক্ষাগত অৰ্হতাটো আপোনালোকে ধৰি দিছে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী আপোনালোকৰ কৰোঁতে 55 আপোনালোকৰ পাৰ্চেণ্টেজটো হ'ব লাগিব আৰু ছেকেণ্ডটো ওলাইছে ৱেব ক্লাছ মেনেজাৰৰ কাৰণে এটা পোষ্ট আৰু এই পোষ্টটো আপোনালোকৰ দৰমহা থাকিব 32,000 টকা মাহিলী দৰমহা হ'ব। বয়সৰ ক্ষেত্ৰত 40 বছৰলৈকে পাৰিব আৰু শিক্ষাগত অৰ্হতাটো BE বা BTech ইন কম্পিউটাৰ ছায়েন্স আপোনালোকে কৰা হ'ব লাগিব আৰু এই পদকেইটা আপোনালোকৰ আবেদন কৰাৰ যদি আপোনালোকে আবেদন কৰিম বুলি ভাবিছে ইয়াৰ যিহেতু ইণ্টাৰভিউ ডেটটো দি দিছে আপোনালোকৰ 20 জানুৱাৰী 2025 আপোনালোকৰ 12:30 আৰু ভেন্যুটো দি দিছে অফিচ অফ ৰেজিষ্ট্ৰাৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স গৈ আপোনালোকে ইয়াৰ কাৰণে অফলাইন যোগে ইয়াৰ ইণ্টাৰভিউ দিব লাগিব। তো বন্ধু বান্ধৱীসকল ইয়াৰ অনলাইন এপ্লাই নহয় আপোনালোকে ইয়াৰ অফলাইন যোগে ইয়াৰ যোনটো এড্ৰেছ দি দিছে সেই এড্ৰেছটোত আপোনালোকে গৈ ইণ্টাৰভিউ দিব লাগিব।